বৰ্তমান উপস্থিত আছোঁ নগাঁও জিলাৰ শিলঙলী অঞ্চলত আৰু শিলঙলী অঞ্চলৰ যি ঐতিহ্যমণ্ডিত কালিকা থান সেই কালিকা থানত বৰ্তমান উপস্থিত আছোঁ। আজি আঘোণ মাহৰ শেষৰটো দেওবাৰ আৰু আঘোণ মাহৰ শেষৰটো দেওবাৰ এই কালিকা থানত প্ৰতি বছৰে যি পূজা আৰু নখোৱা উৎসৱ উদযাপন সেই উদযাপন এইবাৰো তাৰ ব্যতিক্ৰম নহয়। মই মোৰ সতীৰ্থ ইয়াৰ পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনালোঁ। যিহেতু পৰম্পৰা ৰক্ষা কৰি মই দেখুৱাইছোঁ, পৰম্পৰা ৰক্ষা কৰি এইদৰে বিভিন্ন স্থানৰ পৰা ইয়াত ৰাইজে কুকুৰা লৈ আহে আৰু কুকুৰাসমূহ ইয়াত বলি দিয়া হয় আৰু তেওঁলোকে এইবাৰো এয়া প্ৰস্তুত কৰিছে আৰু সকলোৰে ইয়াতে চাকি বন্তি জ্বলাই আচলতে কালিকা থানত আশীষ লয় আৰু আশীষ লৈ তেওঁলোকৰ যি মনোকামনা সেই মনোকামনা পূৰ্ণ কৰিবৰ কাৰণে এনেদৰে আহে আৰু মই দেখুৱাই গৈছোঁ, মোৰ সতীৰ্থই দেখুৱাই গৈছে ইয়াৰ পৰিৱেশ যিহেতু তেওঁলোকে সকলো আহি ইয়াতে যি কালিকা থান সেই কালিকা থানত আহি তেওঁলোকে চাকি বন্তি ধূপ নৈবেদ্য জ্বলায় আৰু তাৰ লগে লগে তেওঁলোকে দুপৰীয়া সকলোৱে মিলি এসাঁজ খায় আৰু এটা পৰম্পৰা আছে যে ইয়াত আচলতে যি বিচাৰি আহে ৰাইজে সেয়াত মনোকামনা পূৰ্ণ হয়। মই আছে আচলতে ইয়াত ভকত বৈষ্ণৱসকল তেওঁলোকৰ লগত কথা পাতিব বিচাৰিম। যিহেতু ঐতিহ্যমণ্ডিত কালিকা থানৰ এক ঐতিহ্য আছে আৰু পূৰ্বৰ যি পৰম্পৰা সেই পৰম্পৰা ৰক্ষা কৰি এইবাৰো আপোনালোকে আঘোণ মাহৰ শেষৰটো দেওবাৰে এই পূজা ভাগ আয়োজন কৰিছে, কি ক'ব আচলতে? হয়, আমি এই পূজা ভাগ পৰম্পৰাগতভাৱে আমি পালন কৰি আহিছোঁ। ইয়াৰ কেতিয়াৰ পৰা আৰম্ভ হৈছে আমি সঠিক নাজানো, কিন্তু আমি পৰম্পৰা ধৰি ৰখাৰ আমি যত্ন কৰিছোঁ আৰু এই পূজা ভাগৰ এটা মাহাত্য আছে। আমি ইতিমধ্যেই গম পাইছোঁ বিভিন্ন অঞ্চলবাসী ৰাইজে আমাৰ এই পূজা ভাগত অংশগ্ৰহণ কৰে। তেওঁলোকৰ ইয়াতে কিবা যদি মনোকামনা কৰি পেলাই তেওঁলোকে পূজা অৰ্চনা ইয়াতে আগবঢ়ায় বা পূজাত অংশগ্ৰহণ কৰে, তেওঁলোকৰ মনোকামনা পূৰ্ণ হয় বুলি আমাক জনাইছে আৰু সেইমতে আমি বাল্যকালৰ পৰা এই পূজা ভাগত আমি ইয়াতে সক্ৰিয়ভাৱে সহযোগ হৈ আহি এই পূজা ভাগ অনুষ্ঠিত কৰি আহিছোঁ। গতিকে আমি গম পাইছোঁ যে আমাৰ অঞ্চলবাসী ৰাইজে এই পূজা ভাগ কৰোঁতে আমাৰ এই অঞ্চলবাসী ৰাইজৰ মানে কোনো ধৰণৰ বিপদ বিঘিনি মানে ইয়াতে নহয় বুলি আমাৰ আমাৰ বিশ্বাস আৰু তাকেই আমি মনতে দৃঢ় কৰি এই পূজা ভাগ আমি অসমীয়া আঘোণ মাহৰ শেষৰ ৰবিবাৰে আমি অনুষ্ঠিত কৰোঁ আৰু এই পূজা ভাগ আজি পতাৰ ইয়াৰ আগতে সপ্তাহত আমাৰ শনি খেদা পৰ্ব এটা আছে, অৰ্থাৎ শনিক আমি মানে অপশক্তি বুলি ভাবোঁ। গতিকে তাক খেদা আৰু যোৱা শনিবাৰো এই শনি খেদা পৰ্ব থাকে আৰু সেই আজি ৰাতিপুৱাৰ পৰা এই পূজা ভাগ আৰম্ভ হয় আৰু এই অঞ্চলবাসী ৰাইজৰ গাঁৱৰ পৰা প্ৰত্যেক ঘৰৰ পৰা একোটাকৈ ইয়াতে ইয়াত মুৰ্গী চৰাই উচৰ্গা কৰে আৰু ইয়াতে এইবিলাক বলি দিয়াৰ ব্যৱস্থা হয় আৰু অৱশিষ্ট অংশৰ সমূহ ৰাইজে মিলি ইয়াতে এসাঁজ ভোজ ভাত খোৱাৰ ব্যৱস্থা আছে। ন চাউলো ইয়াতে ব্যৱস্থা হয়। যিহেতু আমি অসমীয়া মানুহ, আমি কৃষিজীৱী, গতিকে আমি আঘোণ মাহত আমাৰ পথাৰৰ নতুন ধান চপাই পেলাই ঘৰলৈ আনি তাৰে চাউলৰ ব্যৱস্থাৰে ন ভাতো খোৱাৰ ইয়াতে এটা পৰম্পৰা আছে। আমি তাকে এই পৰম্পৰা ধৰি ৰখাৰ আমি যত্ন কৰিছোঁ। ধন্যবাদ। ক'ৰ পৰা আহে আচলতে? গোটেই অঞ্চলৰ পৰা আহে, গোটেই গাঁও মিলি পেলাই গোটেই এতিয়া আগতকৈ প্ৰসাৰটো বেছি হৈছে। এই পূজাটো পৰম্পৰা পূজা চলি আহি আছে আৰু এই পূজাত জনবিশ্বাস মতে ইয়াত অপায় অমংগল দূৰ হয়। এয়াই আমাৰ কুকুৰাসমূহ সকলোৱে নিজৰ নিজৰ ঘৰৰ পৰা আনে, প্ৰত্যেক উচৰ্গা কৰে। আৰু যে কুকুৰাসমূহ বলি কোনে দিয়ে? বলি আমাৰ পূজাৰী আছে, পূজাৰীয়ে দেউৰী হেতাৰী বুলি কয়, তেওঁলোকে ইয়াত বলি বিধান দিয়ে। হয়, ধন্যবাদ। আচলতে তেওঁলোকে কৈছে যে এই যি ঐতিহ্যমণ্ডিত কালিকা থান সেই কালিকা থানত এনেদৰে কুকুৰা উচৰ্গা কৰা হয়, কুকুৰা উচৰ্গা কৰি কুকুৰা বলি দিয়া হয়। আৰু এটা কথা ক'ব লাগিব যে কেতিয়াৰ পৰা এয়া হৈছে তেওঁলোকে নিজেও নাজানে। আচলতে বহুত দিনৰ পৰা এই পৰম্পৰা চলি আহিছে। লোকবিশ্বাস মতে কোৱা হৈছে যে এই থানলৈ যোন আহে বা কুকুৰা উচৰ্গা কৰে মনোকামনা তেওঁলোকৰ পূৰ্ণ হয় আৰু এইবাৰো দেখিবলৈ পোৱা গৈছে যে আঘোণ মাহৰ শেষৰটো দেওবাৰত এনেদৰে এক উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে আৰু যিহেতু এক ভক্তিময় পৰিৱেশৰ মাজৰে তেওঁলোকে কালিকা থানৰ যি সেই পূজা অনুষ্ঠিত কৰিছে আৰু আমি তাৰ পৰা সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।